হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে ওৱান অফ দ্য টাফেষ্ট পেপাৰ লৈ আহিছোঁ, যিখন প্ৰি ফাইনেলত হৈ গৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত এইবছৰ। আৰু এইখন পেপাৰ বহুত ল'ৰা ছোৱালীয়ে টান পাইছে আৰু মোক চবেই খালি এইটোৱে কৈ আছে যে এই পেপাৰখনত থিয়ৰী পাৰ্টখিনি কৰাই দিয়ক। এই পেপাৰখনৰ আমি MCQ পাৰ্ট অলৰেডি কৰিছোঁ, তোমালোকে প্ৰি ফাইনেলৰ প্লে'লিষ্টটোত গৈ চাবা। কিন্তু আজি আমি এই পেপাৰখনৰ পূৰা কি কৰিম, আমি থিয়ৰী পাৰ্টখিনি গোটেইখিনি আমি চাম আৰু আজি আমি গোটেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। বহুত টান পেপাৰ আহিছে, সঁচাকৈ টান পেপাৰ আহিছে। এনেকুৱা পেপাৰ যদি মেট্ৰিকত আহে বহুতে কৰিব নোৱাৰিব, ঠিক আছে। আৰু মানে টপিক ছেইম হয়, কিতাপৰ ভিতৰৰ টপিক হয়, প্ৰশ্ন কিন্তু CBSEতকৈও টান দিছে। তো ব'লাচোন আমি আৰম্ভ কৰোঁ। আৰু আমি কোনো কম নহয় ন, তোমালোকে মোৰ ভিডিঅ' চাই আছা, তোমালোকে মোৰ পৰা পঢ়ি আছা, তো তোমালোকে চব বস্তুৱেই কৰিব পাৰিব লাগিব। আমাৰ কোৰ্চৰসকলেও কৈছে এই পেপাৰখন টান পাইছোঁ, গতিকে সকলোকে আজি এই পেপাৰখন কৰাই দিম ব'লা থিয়ৰীখিনি। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা, কি কৈছে যে যদি 5জন মানুহে এটা টেংকি ভৰ্তি, মোৰ বেকগ্ৰাউণ্ডত বহুত নইজ হৈ থাকিব পাৰে, মই যোনটো বিল্ডিঙত থাকোঁ এটা কুকুৰ আছে, বেয়া ভুকি থাকে মানে। যদি 5জন মানুহে এটা টেংকি ভৰ্তি কৰোঁতে 20 দিন লাগে আৰু 100জন মানুহে এদিনত ভৰ্তি কৰে, কিমানজন মানুহে তিনিটা টেংকি 20 দিনত ভৰ্তি কৰিব পাৰিব? ফাৰ্ষ্ট মই বস্তুটো বুজাই দিছোঁ। চোৱা, এটা টেংকি আছে, ঠিক আছে, ইমান ভুকি থাকে কুকুৰটো। তো ইয়াতে টেংকিটো ভৰ্তি কৰিব লাগে, 5জন মানুহ আছে, কিমান টাইম লাগে? 20 দিন লাগে, 20 days, ঠিক আছে। মানুহ কিমান? 5জন। তো সেই টেংকিটো ভৰাওঁতে কিমান কাম হয়, এটা কথা সদায় মনত ৰাখিবা, ৱৰ্ক ডান ইকুৱেল টু কিমান মানুহ লাগে ইনটু কিমান দিন লাগে। তো তাৰ মানে আমি যদি কওঁ যে এটা টেংকি ভৰাওঁতে টোটেল ৱৰ্ক কিমান হ'ব, মানুহ আছে 20জন, 20 দিন সময় লাগে, মানুহ আছে 5জন, টোটেল 20 দিন লাগে, অৰ্থাৎ 100। টোটেল ৱৰ্ক ডান 100 হ'ব, প্ৰত্যেকবাৰতে টোটেল ৱৰ্ক ডান 100ই হ'ব। তুমি যদি ছেকেণ্ড কণ্ডিশ্যনটোও চোৱা, 100জন মানুহে এদিনত কাম কৰে, তাৰমানে মেনৰ জেগাত যদি আমি 100 লিখোঁ, দিনৰ জেগাত 1 দিন, এইটোতো 100ই আহিব, দেখিছা। তাৰমানে আল্টিমেটলি টোটেল ৱৰ্ক ডান 100ই হ'ল, ঠিক আছে। তেনেহ'লে সুধিছে কিমানজন মানুহে 3টা টেংকি 20 দিনত ভৰ্তি কৰে। এতিয়া চোৱা, এটা টেংকি ভৰাওঁতে কিমান কাম হয়? 100, টোটেল 100 কাম হয়। তেনেকৈ যদি 3টা টেংকি ভৰাব লাগে, কিমান হয়? এটাত যদি 100 কাম হয়, 3টাত 300 কাম হ'ব, হৈ গ'ল। তো 300 কাম আৰু মানুহ কেইজন আমাক সুধিছে, কিমান মানুহ, আমি সেইটো X ধৰি ল'লোঁ, হ'ল। কিমান দিনত কাম কৰে? 20 দিনত, 20 ধৰি ল'লোঁ। তো X ইকুৱেলটো কিমান হ'ব? 300/20 কৰি দিয়া, 15 ওলাই যাব, এনচাৰ একেবাৰে তোমাৰ হাতত। তো এইখিনিকে আমি অলপমান লিখি দিওঁ ধুনীয়াকৈ, ঠিক আছে। ইংলিছৰসকলে ইংলিছত লিখি দিবা, মই অকণমান অসমীয়াত লিখি দিছোঁ সকলোৰে বাবে সুবিধা হোৱাকৈ। তো ইমান ভুকি থাকে দেখিছানে, তলত মানে মানুহ আহিবই নোৱাৰি, ভুকিয়ে থাকে এনি টাইম। এতিয়া চোৱা, নেক্সট আমি প্ৰথম কি কৰিম চোৱা, এনেকৈ লিখিম চোৱা, এটা টেংকি ভৰাওঁতে মুঠ কাম, ঠিক আছে, মুঠ কাম মই ধৰা লিখিলোঁ W ইকুৱেল টু মানুহ মানে M লিখিলোঁ ইনটু দিন মানে D লিখিলোঁ, ডেইজ। তো W ইকুৱেল টু মানুহ কিমান আছে তোমাৰ? মানুহ আছে 5জন, দিন আছে 20 দিন, অৰ্থাৎ 100। এটা টেংকিৰ বাবে ইমানটা। আমাক সুধিছে 3টা টেংকি, তো আমি লিখিম 3টা টেংকিৰ বাবে মুঠ কাম কিমান হ'ব? 3 × 100 মানে 300, ঠিক আছে। চ' দেয়াৰফৰ W এবাৰ হ'ব 300 আৰু মানুহ 20 দিন দিয়া আছে, 20, আমি মেনটো ধৰি ল'লোঁ X। চ' দেয়াৰফৰ W ইকুৱেল টু মানুহ ইনটু দিন। তো 300 ইকুৱেল টু 20 ইনটু X। তো X ইকুৱেল টু কিমান হ'ব? 300/20 ইকুৱেল টু 15। তো দেয়াৰফৰ কিমান মানুহ লাগে? 15জন মানুহ লাগিব, হ'ল। তো তেনেকৈ ধুনীয়াকৈ লিখি দিলোঁ, হৈ গ'ল, ইমান ইজি হৈ গ'ল। নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা, এজন দোকানীৰ 3টা গুদাম ABC, 3টা গুদাম আছে। এটাত 138, এটাত 230, এটাত 342টা ব্ৰেড আছে, ব্ৰেড। তাৰপিছত গুদাম চিত 20টা ব্ৰেড বেয়া হ'ল, ইয়াত 20টা বেয়া হ'ল, থাকিল কেইটা? 2, 322টা থাকিলে। ইয়াতে ছেইম আছে বাকীকেইটাত, ইয়াত 322টা আছে, ঠিক আছে। তো আমাক প্ৰথম সুধিছে যে ভাল ব্ৰেডসমূহ কেনেদৰে বিক্ৰী কৰিব যাতে সমান ব্ৰেড প্ৰতিটোৰে পৰা বিক্ৰী হয়। তো ইয়াৰ কাৰণে প্ৰথম কুৱেশ্যনটো কি কৰিবা জানানে? 138
230 আৰু 322 এই তিনিটাৰ HCF উলিয়াই দিয়া গসাউ উলিয়াই দিয়া হৈ গ'ল গসাউ উলিয়াই দিয়া এনসাৰ তোমাৰ হাতত থাকিব ঠিক আছে সেকেন্ড কথা নিম্নতম কিমান দিনত গুদাম A খালি হ'ব কিমান দিনত গুদাম A খালি হ'ব সুধিছে তুমি কি কৰিবা জানানে গুদাম A কিমান আছে 138 আৰু HCF ইয়াৰ যোনটো HCF পাবা হেতুৰে হৰণ কৰি দিয়া সেকেন্ড কোৱেশ্যনৰ এনসাৰ ওলাই গ'ল ঠিক আছে তেনেকৈ কৰিলে হ'ল একেবাৰে ইজি নেক্সট কোৱেশ্যনটো চাওঁ এইটো একেবাৰে ইজি বস্তু এটা দিছে বহুতে এইটো মানে বেছি টান বুলি ভাবি আছে চোৱা একেবাৰে ইজি বস্তু আমাক সুধিছে sin θ minus cos θ equal to 0 সো ইয়াৰ পৰা আমি পাম sin θ equal to cos θ এটা sin θ equal to cos θ কেতিয়া হয় যেতিয়া θ 45 ডিগ্ৰী হয় তুমি ট্ৰিগনোমেট্ৰিক টেবুলত চাবা সো θ মানে 45 ডিগ্ৰী therefore sin to the power 4 theta minus cos to the power 4 theta equal to sin theta ওপৰত 4 হ'ব minus cos theta ওপৰত 4 হ'ব তাৰ মানে হ'ব 1/√2 ওপৰত 4 minus এইটো চোন হেৰি হ'ল 0 ওলাব ন আলটিমেটলি ইমান কৰিয়ে থাকিব নালাগে চোন আমি ইমান কিয় কৰিব লাগে ৰখা এইবিলাক উলিয়াই থাকিব নালাগে sin theta equal to cos theta পালো তাৰপিছত sin to the power 4 theta minus cos to the power 4 theta equal to sin theta whole to the power 4 minus cos theta whole to the power 4 এটা sin theta আৰু cos theta সমান হয় তো এটাত বহাই দিয়া ইয়াতো sin theta লিখি দিব পাৰো 0 হৈ গ'ল ইমান ইজি নেক্সট কোৱেশ্যনটো কি সুধিছে চোৱা Rohit wants to distribute chocolates in his birthday Rohite তাৰ জন্মদিনত চকলেট ভগাব বিচাৰে তাতে তিনি ধৰণৰ ৰঙা আছে সেউজীয়া আছে হালধীয়া red green and yellow total 54 ছাত্ৰ ছাত্ৰী আছে আৰু প্ৰত্যেকই একোটাকৈ চকলেট পাইছে সবেই 54 মানে তাৰ মানে আমি কি গম পালো টোটাল 54 টা চকলেট আছে 54 টা মানুহৰ মাজত ভগাই দিছে ঠিক আছে তো ইয়াৰ পৰা এটা সেকেন্ড কোৱেশ্যনৰ অপচনটো আহিছে সো কমেও এটা চকলেট পোৱা সম্ভাৱিতা কিমান find the probability of getting at least one chocolate সবে যাতে এটা চকলেট পাইছে হেতু কি হয় হেতু এনেও পাইছে ইয়াত কোৱাই আছে ঠিক আছে সবে এটা চকলেট পাইছে আমাক কোৱেশ্যনটোতে কৈ দিছে এই বস্তুটো কি বুলি কোৱা হয় জানে নিশ্চিত ঘটনা সিওর ইভেন্ট যে সবে পাইছে সিওর তো তেনেকুৱা ক্ষেত্ৰত probability সদায় 1 হয় মনত ৰাখিবা সেকেন্ড কোৱেশ্যনৰ অপচন 1 হ'ব ঠিক আছে ফাৰ্ষ্টটো মই কৰাই দিছো যদি ৰঙা ৰঙৰ চকলেট ভগোৱাৰ সম্ভাৱিতা 1/3 হয় ৰঙা চকলেট কিমান তো আমি ধৰি ললো আমি লিখিলো চোৱা এবাৰ ইংলিছত লিখিছো টোটাল চকলেট কিমান আছে 54 তাৰপিছত red chocolate ৰঙা হে খুদিছে equal to x therefore probability of red chocolate অকমান ধুনিয়াকৈ বনাই লিখিবা আৰু মই probability যেনেকৈ লিখিব দিছো আজি স্পিডত কৰি আছো কাৰণে স্পিডত কৰি আছো কিমান হ'ব x by 54 আৰু হেতু ভ্যালু আমাক কিমান দিয়া আছে 1/3 তো ইয়াৰ পৰা আমি x কিমান পাম 18 ঠিক আছে সো আমি x পালো 18 হৈ গ'ল তো আমাক ৰঙা চকলেট মুঠ 18টা আছে হৈ গ'ল নেক্সট কোৱেশ্যনটো চোৱা কি কৈছে a আৰু b দুয়ো দুটা অংক বিশিষ্ট সংখ্যা যাতে a ৰ অংককেইটা সলনি কৰিলে b পোৱা যায় প্ৰথম বস্তুতে মন কৰিব a and b are two digit numbers such that the digit of b is the reverse of a অৰ্থাৎ মই মানে যদি কওঁ 52 এটো যদি a হয় b কি হ'ব সংখ্যাকেইটা উল্টাই দিয়া 25 similarly ধৰা a আছে 24 b কি হ'ব ইয়াৰ সংখ্যাকেইটা উলাই দিয়া 42 হল এতিয়া আমি ধৰিলে কি ধৰিম বহুতে x y ধৰি লব y x ধৰি লব এটো নহয় চোৱা x y আমি যদি ধৰো তাৰ মানে কি x আৰু y পূৰণ হৈ আছে এটো নহয় আমি কেনেকৈ ধৰিম দুটা ডিজিটৰ এনেকুৱা সংখ্যা আহিলে কেনেকৈ কৰে মই ক্লাছতো কৰাই দিছো বস্তু বাৰে এনেকুৱা বস্তু ইম্পৰ্টেন্ট হয় জানিবলগীয়া কনসেপ্ট আছে আমি a টো কি ধৰিম জানানে 10x + y ধৰিলো তেতিয়া b টো কি হ'ব জানানে উল্টা 10y + x বহুতে ক'ব এটো কেনেকৈ আহিলে সো মই বুজাই দিছো ইয়াত চোৱা a কিমান আছে 52 এককৰ ঘৰত কি আছে 2 ইউনিট প্লেছত 2 টো এক্সট্ৰাকে লিখিলো দহকৰ ঘৰত 5 আছে 5 + 2 মানে 52 তো নহয় কি হ'ব 5 * 10 দহকৰ ঘৰত আছে হেতু কাৰণে ইয়াটো a যোনটো সংখ্যা হ'ব তাত x আৰু y দুটাই ডিজিট আছে কিন্তু y টো ইউনিট প্লেছত আছে হেতু কাৰণে y টো এক্সট্ৰাকে লিখিছো আৰু x টো দহকৰ ঘৰত আছে হেতু কাৰণে x 10 ৰ লগত পূৰণ কৰি লিখিছো ঠিক আছে তো তাৰ পিছত যেতিয়া আমি এটো উল্টাই দিও
ইউনিট ডিজিটটোত এফালে গুচি যায় সেইটো কাৰণে এক্সটো ইউনিট ডিজিটত আহি গ'ল ৱাইটো দশকৰ ঘৰত আহি গ'ল ঠিক আছে এইখিনিলৈকে কনচেপ্ট ক্লিয়াৰ চ' আমি কি ধৰিম এতিয়া এনচাৰ লেট a ইকুৱেল টু 10x প্লাছ y therefore b কিমান হ'ব উল্টাটো 10y প্লাছ x হ'ল তো আমাক কি সুধিছে যে যদি b সংখ্যাটো 8কৈ 9 বেছি হয় তাৰ মানে b টো 8কৈ 9 বেছি হ'ল তো তাৰ মানে কি হ'ব b জেগাত লিখা 10y প্লাছ x ইকুৱেল টু a জেগাত লিখা 10x প্লাছ y প্লাছ 9 হ'ল সো এইটো এফালে যদি লৈ যাওঁ কি হ'ব আকৌ মই লিখি লৈছোঁ 10y প্লাছ x ইকুৱেল টু 10x প্লাছ y প্লাছ 9 x আৰু y কেইটা একেলগে লিখোঁ কনষ্টেণ্টটো বেলেগে লিখোঁ চ' ইয়াত 10x আছে ইয়াতে x আছে তো ডাঙৰ ফালে নিম এই গোটেই পাৰ্টটো আমি এফালে লৈ গ'লোঁ 10x প্লাছ y আছে ইয়াত হয়নে তাৰপিছত মাইনাছ এইটো x হ'ব ইয়াৰ আগতো মাইনাছ আহিব মাইনাছ 10y হ'ল নাওটো এফালে লৈ যাম মাইনাছ হ'ব 10x minus x মানে 9x y minus 10y মানে minus 9y equal to minus 9 সবকে minus 9 কাটি দিয়া x minus y equal to minus 1 হ'ল এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে সেকেন্ড ইকুৱেশ্যন কি কৈছে যে অংক দুটাৰ সমষ্টি 7 হয় অৰ্থাৎ x আৰু y অংক দুটাৰ সমষ্টি যেনেকৈ চোৱা a equal to 52 ইয়াত অংক দুটাৰ সমষ্টি 7 5 আৰু 2 যোগ কৰিলে 7 হয় সেইটো বস্তু কৈছে তাৰ মানে x আৰু y যোগ কৰিলে 7 হয় and কি দিয়া আছে x plus y equal to 7 হল তো আমাক কি সুধিছে a আৰু b কিমান হয় সুধিছে একেবাৰে ইজি a আৰু b কিমান হ'ব x আৰু y ভ্যালু উলিয়াই লম আমি ইকুৱেশ্যনটো সলভ কৰি কি কৰিম সে একদম ধুনীয়া ইকুৱেশ্যন হয় এবাৰ প্লাস কৰিম এবাৰ মাইনাস কৰিম 1 + 2 কৰিলো x - এইবিলাকটো ধুনীয়াকৈ মই ক্লাছত শিকাইছোৱে এটো কাটা গল 2x = পালো 6 x = পালো 3 হল নেক্সট মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো 2 - 1 কি হ'ব স্পিডত কৰি আছো এটো কাটা যাব এটো 2y হৈ যাব তোমালোকে কৰি থাকিবা পিছত এটো 8 হ'ব ঠিক আছে so y = পালো 4 x = 3 পালো y = 4 পালো therefore কি হ'ব a কিমান হ'ব লিখি দিয়া a হ'ব 10x + y অৰ্থাৎ 10 * x জায়গাত কিমান 3 y জায়গাত 4 30 + 4 34 এইটো যদি 34 হয় therefore b কিমান হ'ব উল্টা 43 হৈ গল নেক্সট সুধিছে যে যদি a b 8 কৈ বেছি 27 বেছি হয় তেন্তে a এটা পূৰ্ণ বৰ্গ হ'ব নে নাই আকৌ এটা বেলেগ কোৱেশ্চন সুধি দিলে এখিনলৈকে তো উলিয়ালো আমি এখিনলৈকে তোমালোকে লিখি লোৱা ঠিক আছে এখিনলৈকে সেম থাকিব হা তাৰ পিছত আকৌ এটা নতুন প্ৰশ্ন সুধি দিলে সেকেন্ড পাৰ্টটো আমি দেখাব লাগিব এতিয়া কি সুধি দিলে আমাক চোৱা আমাক আকৌ সেকেন্ড পাৰ্টটো সুধি দিলে এখিনি সেম এইবাৰ আমাক কি কৈছে যে সেকেন্ড কন্ডিশনটোত আগৰ কন্ডিশনটো নাখাতে আৰু মানে এটো কন্ডিশন খাটিব এটো নাখাতে আৰু এবাৰ কৈছে b 8 কৈ 27 বেছি হয় আগৰবাৰ 9 বেছি হয় এবাৰ কি কৈছে b = a + 27 হয় তাৰ মানে 10y + x = 10x + y + 27 তো আগৰ দৰে কৰো এটো আমি এফিনি এফালে লৈ যাওঁ অথনি নিচিনা কৰো তো এটো হ'ব 9x - 9y এটো এফালে নিলে -27 তো ইয়াৰ পৰা x - y পাম আমি -3 এক নম্বৰ ইকুৱেশ্যন আৰু দুইটা যোগফলটো কিমান দি আছে 7 x + y 7 আকৌ আমি সলভ কৰো আছোন 1 + 2 দি x - y + x + y so এটো হ'ব যোগ কৰিলে 7 - 3 মানে 2x = 4 x = পালো 2 আৰু মাইনাস কৰিলে 2y = 10 y পালো আমি 5 therefore এবাৰ a কিমান হ'ব 10x + y অৰ্থাৎ 2 * 10 + 5 মানে 25 a যদি 25 হয় b কিমান হ'ব 52 আমাক কি সুধিছে
এ এটা পূৰ্ণবৰ্গ হ'বনে হয় এ এটা পূৰ্ণবৰ্গ ঠিক আছে এ এটা পূৰ্ণবৰ্গ হয় সো কেনেকুৱা টান টান কুৱেশ্যন চোৱাচোন নেক্সট কি কৈছে চোৱা নেক্সট কৈছে যে 1/x - 1 = 11/30 তেনেহ'লে x = যদি a হয় এইটো হয় y এইটো একেবাৰে ইজি চোৱা 1/x xৰ জেগাত a + 4 - 1/y a - 7 = 0 দুইটাতে এলচিএম লোৱা a + 4 থাকিব a - 7 থাকিব এনেকুৱা হ'লে এই বস্তুটো ইয়াত গুচি যায় ওপৰত যদি 1 থাকে এইবিলাক বস্তু মই ক্লাছত শিকাই থোৱা আছে মাইনাছ এইটো বস্তু ইয়াত গুচি যাব তো তলত কি হ'ব a² - 7a + 4a - 28 ওপৰত কিমান হ'ব a - 7 - a - 4 = 0 সো ইয়াৰ পৰা তলত হ'ব 0 নহয় আমি কিয় 0 লিখি আছো সেইটোতো মই ভাবি আছো 11/30 ঠিক আছে 11/30 লিখো তো ওপৰত চোৱা a কাটা গ'ল -11 তলত হ'ল a² - 3a - 28 = 11/30 11 এইটো কাটি দিয়া -1 হ'ল তো এইটো হ'ব এইটো পূৰণ কৰিলে a² - 3a - 28 = 30 * -1 -30 সো এইটো কৰিলে চোৱা a² - 3a - 28 এইটো এফালে লৈ আহোঁ +30 সো ইয়াৰ পৰা a² - 3a + 2 = 0 হ'ল তাৰমানে এইটো সলভ কৰি দিলে হ'ল আমি a² - 3a + 2 = 0 কেনেকৈ সলভ কৰিম আমি প্ৰথম চাম কনষ্টেণ্ট আছে 2 এফালে আছে 1 যোগফল প্লাছত আহিলে তাৰমানে 2 এনেকুৱা দুটা আমি উৎপাদক ভাঙো যোন দুটা যোগ কৰিলে এই মাজৰ 3টো পাম কি 2 * 1 2 হয় এইবিলাক স্পিডত কৰিছোঁ হা থিওৰি অলৰেডি ডিটেইলছত এগালমান মই পঢ়াই থোৱা আছে আমাৰ কোৰ্সত +2 = 0 তো ইয়াৰ পৰা মই এইটো কমন ল'লে a - 2 ইয়াৰ পৰা -1টো কমন ল'লে a - 2 = 0 a - 1 therefore a - 1 = 0 a পাম 1 or a - 2 = 0 a পাম 2 আমাক কি কৈছে xৰ মান কিমান সুধিছে ঠিক আছে দুটা ওলাব xৰ মান কিমান সুধিছে a + 4 আছে সো এইটো হ'লে x = a + 4 মানে x = পাম 5 এইটো হ'লে x = a + 4 মানে a পাম 6 হৈ গ'ল খতম কাহিনী নেক্সট এইটো একেবাৰে ইজি 9ৰে বিভাজ্য উলিয়াব দিছে 9ৰে বিভাজ্য নহয় উলিয়াব দিছে নোহোৱাটো কেনেকৈ উলিয়াব জানানে 100 আৰু 200ৰ মাজত সমষ্টিটো উলিয়াই লোৱা ঠিক আছে চোৱা 9ৰে বিভাজ্য হয় সেইটো নিজে কৰিব পাৰিবা এনেকুৱা মই ঢেৰ কৰাই থৈছোঁ 9ৰে বিভাজ্য নহয় কি কৰিবা কিমানটা হয় সেইটো উলিয়াই ল'বা ধৰা x পালোঁ তাৰপিছত টোটেলটো উলিয়াবা টোটেল তো টোটেল -x কৰি দিবা মানে 100 আৰু 200ৰ মাজত টোটেল কিমান যোগফল হয় ইন্টিজাৰ্স কেনেকৈ কৰিম 100 আৰু +200 ঠিক আছে 100 আৰু 200ৰ মাজত আমি কি কৰিম 100ৰ পৰা ষ্টাৰ্ট হৈছে মাজত মানে কি 101ৰ পৰাই হ'ব 101ৰ পৰা 199 লৈকে ঠিক আছে এইকেইটা যোগফল উলিয়াই ল'বা তোমালোকে ধুনীয়াকৈ প্ৰথম পদ 101 তাৰপিছত সাধাৰণ অন্তৰ d হ'ব 1 তাৰপিছতে n টো উলিয়াই ল'বা আৰু হৈ গ'ল এইটো নিজে কৰিব পাৰিবা এইটো তোমালোকক নিজে কৰিব দিলোঁ এইটো অকণমান কোনোবাই টান পাব পাৰে এইটো বস্তু মই অকণমান দেখাই দিম চ' মই ইয়াতে দেখাই দিছোঁ বস্তুটো হে একদম ভালকৈ তোমালোকে কোৱালিটিটো হাই কৰি চাবা মই অকণমান ডাঙৰকৈ আঁকি লওঁ লাগিলে ৰখা তোমালোকে দেখি নাপাব পাৰা কি কৈছে কেন্দ্ৰীয় বৃত্ত এটা আছে এটা ডাঙৰ বৃত্ত এটা আঁকি লৈছোঁ তাত এডাল স্পৰ্শক গৈছে হ'ল তাৰপিছত কি হৈছে চোৱা মানে TAS এডাল স্পৰ্শক ঠিক আছে তাৰপিছত C এটা পইণ্টত মানে এনেকুৱা এটা ত্ৰিভুজ আঁকিছে ABC এইটো O তাৰপিছত আকৌ এনেকৈ লগাই দিছে ঠিক আছে এইটো Y কৈছে এটা কথা মন কৰিবা এই বস্তুটো মই ক'ৰবাত পাইছিলোঁ আই থিংক এইটো সেনেকৈ কৰিব লাগে ঠিক আছে এই বস্তুটো মই ক'ৰবাত পাইছিলোঁ লিখাখিনি তোমালোকে বেলেগকৈ লিখি থাকিব মই কথাটো কৈ দিছোঁ মানে এই বস্তুটো মই ক'ৰবাত পাইছিলোঁ মই পাহৰিলোঁ ক'ত পাইছিলোঁ
পাহৰিছোঁ এই কোণটো যদি y হয় এই কোণটো ইয়াৰ দুগুণ হয় মানে এইটো 2y হ'ব মানে মনত ৰাখিবাচোন এইটো যদি y হয় ইয়াৰ দুগুণ হ'ব লাগে মই এই বস্তুটো ক'ৰবাত পোৱা যেন মনত আছে আই থিংক মোৰ ভুলো হ'ব পাৰে কিন্তু মই এনেকৈ হ'ব বুলি ভাবিছোঁ মানে এই কুৱেশ্যনটো ঠিক আছে আৰু এই গোটেইখিনি x কৈছে এতিয়া আমি কেনেকৈ কৰিম এইটো 32 কৈছে এইটো কিমান 32 ডিগ্ৰী ঠিক আছে মানে এইটো কোণ 32 ডিগ্ৰী এতিয়া চোৱা এইখিনি x হয় এইটো যদি 32 হয় এইটোও 32 হ'ব হয়নে মই মানে এইখিনি যদি 32 হয় এইখিনিও হ'ব এতিয়া বহুতে ক'ব কিয় চোৱা এই ত্ৰিভুজটোত OAB মই এফালে লিখি দিছোঁ ট্ৰাইংগল OAB কি হয় OA আৰু OB একেই হয় সমান হয় কিয় কাৰণ দুইটা ৰেডিয়াছ হয় therefore কি হ'ব সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয় এনেকৈ লিখি ল'বা সমান বাহুৰ বিপৰীত কোণবিলাক সমান তাৰ মানে এইটো বিপৰীত এইটো হয়নে তো তাৰ মানে কি গম পালোঁ আমি যে OBA equal to OAB OBA equal to OAB equal to 32 ডিগ্ৰী হ'ল এতিয়া চোৱা আকৌ এটা বস্তু এই গোটেই কোণটো চোৱাচোন এইখিনিৰ পৰা এনেকৈ গৈ এনেকৈ গৈছে এইটো কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ স্পৰ্শক এডালত যদি তুমি এনেকৈ এডাল ব্যাসাৰ্ধত আনা স্পৰ্শকডালত সেইটো সদায় লম্ব হয় তো তাৰ মানে কি হ'ব SAB প্লাছ লিখাখিনি লিখি থাকিবা হা মই বাৰে বাৰে কৈছোঁ লিখাখিনি লিখি থাকিলে ঢেৰ দীঘল হৈ যাব কেনেকৈ লিখিব লাগে অলৰেডি কৈছোঁ BAO বা OAB ইকুৱেল টু 90 ডিগ্ৰী হ'ল SABটো আমাক দিয়া আছে কিমান x দিয়া আছে প্লাছ OAB পালোঁ 32 ডিগ্ৰী 90 ডিগ্ৰী তো এইটো হ'ব x ইকুৱেল টু 90 মাইনাছ 32 মানে কিমান হ'ব 58 ডিগ্ৰী এক্সৰ ভেলু পালোঁ আমি 58 ডিগ্ৰী ওলাই গ'ল y ভেলু ওলাব দিছে চোৱা এতিয়া ইয়াত যদি এই ত্ৰিভুজটোত এইটো 32 এইটো 32 তো O ভেলুটো পাই যাম O ভেলুটো পাই গ'লে y ভেলু পাই যাম হয়নে তো এইখিনিলৈকে হ'ল নেক্সট ছেকেণ্ড পাৰ্টটো মই ইয়াতে কৰি দিছোঁ ট্ৰাইংগল OAB গোটেইকেইটা যোগফল 90 ডিগ্ৰী হয় মানে 32 প্লাছ 32 প্লাছ O 32 ডিগ্ৰী প্লাছ 32 ডিগ্ৰী প্লাছ এংগল Oটো ধৰা 180 ডিগ্ৰী 32 64 তো O ইকুৱেল টু 180 মাইনাছ 64 অৰ্থাৎ এইটো 6 আৰু 17 হৈ গ'লে 116 হ'ব লাগে ন ডিগ্ৰী 116 ডিগ্ৰী O therefore O মানে কি হয়নো 2y নহয় জানো মই অথনি কি কৈছিলোঁ এইটো যদি y হয় এইটো 2y হ'ব তো 2y ইকুৱেল টু 116 ডিগ্ৰী তো y ইকুৱেল টু কিমান হ'ব দুইৰে কাটি দিয়া 58 ডিগ্ৰী x আৰু y ভেলু আমি সমান পালোঁ ঠিক আছে x আৰু y ভেলু আমি সমান পালোঁ চ' তোমালোকে এনেকৈ কুৱেশ্যনবিলাক কৰিব পাৰিবা ঠিক আছে এইটো এটা কুৱেশ্যন আছে আৰু দুটামান আছে চ' এই ভিডিঅ'টো কেনেকুৱা লাগিল জনাবা বহুত দীঘলীয়া ভিডিঅ' হৈ গৈছে আৰু এটা কৰি দিওঁ হা তোমালোকে এইটো কুৱেশ্যনো নোৱাৰিবা চাওঁচোন কি কৈছে চোৱা আঙুঠি সদৃশ এটা ৰেচ ট্ৰেক অন্তঃপৰিধি 264 মিটাৰ অৰ্থাৎ এনেকুৱা এটা ৰেচ ট্ৰেক আছে ভিতৰৰ পৰিধি আঙুঠি সদৃশ মানে কি এনেকুৱা টাইপ ৰেচ ট্ৰেক মানে মই এইফালে আঁকি দিছোঁ এনেকৈ এটা আছে এনেকৈ এটা আছে ভিতৰৰ পৰিধি 264 মিটাৰ মানে এই গোটেইখিনি ডিষ্টেঞ্চ 264 মিটাৰ তাৰ পৰা আমি ৰেডিয়াছটো উলিয়াই ল'ব পাৰিম ৰেডিয়াছ আৰামত ওলাই যাব তাৰপিছত কৈছে যে এজন খেলুৱৈ 100 মিটাৰ অন্তঃপৰিধিৰ পৰা 3 মিটাৰ আঁতৰত দৌৰিব বিচাৰিছে মানে 100 মিটাৰ এটা দৌৰে মানুহ এটা কিন্তু এই ৰেডিয়াছৰ পৰা এই পৰিধিৰ পৰা ইমানখিনিমান আঁতৰত দৌৰিছে 3 মিটাৰমান এই পজিশ্যনটো বা সি আৰম্ভ কৰিব আৰু তাক সি দৌৰে 100 মিটাৰ তাৰমানে এইখিনিৰ পৰা এনেকৈ সি দৌৰি যাব 100 মিটাৰ অলপ দূৰ যাব আৰু ধৰা ঠিক আছে তাৰপিছত অতিক্ৰম কৰা দূৰত্বৰ আৰম্ভণি আৰু শেষ বিন্দুৱে 140 ডিগ্ৰী কোণ কৰিছে অৰ্থাৎ এই বিন্দুটো
আৰু এই বিন্দুটো 140 ডিগ্ৰী কোণ কৰিছে ধৰা থিটা ঠিক আছে কনসেপ্টটো বুজি পাইছা তাৰপিছত কৈছে যে ট্ৰেকটো 100 মিটাৰ ৰেচৰ বাবে উপযোগী হয় নে নহয় কেনেকৈ গম পাম আমি কেনেকৈ গম পাম জানানে এই ডিষ্টেঞ্চটো সি কিমান গৈছে বুলি কৈছে সি 100 মিটাৰ দৌৰে তো এইখিনি 100 মিটাৰ হয় নে নহয় আমি পৰীক্ষা কৰিম ঠিক আছে আমি চাওঁ আহা মজা কনসেপ্ট হয় সো ফাৰ্স্ট অফ অল আমি লিখি ল'বা ইনাৰ ৰেডি মানে অন্তঃপৰিধি ভিতৰৰ সাৰ্কেলটোৰ কাৰণে ইনাৰ সাৰ্কেলটোৰ কাৰণে পেৰিমিটাৰ বৃত্তৰ পৰিধি সাৰ্কামফাৰেন্স সৰি পেৰিমিটাৰটোতো হেৰি কৰে সাৰ্কামফাৰেন্স ফৰ্মুলা কিমান 2 পাই r হল ধৰি ল'বা আৰু ধৰা হ'ল কিবা অন্তঃপৰিধিৰ অন্তঃবৃত্তটোৰ ব্যাসাৰ্ধ r তো 2 পাই r ইকুৱেল টু ইমান যে 264 মিটাৰ দিয়া আছে হয় না 264 দিয়া আছে তো ইয়াৰ পৰা আমি r2 উলিয়াব পাৰিম কিমান হ'ব 2 into 22/7 into r equal to 264 ইয়াৰ পৰা ওলাবনে r2 উলিয়াই ল'লে আমি চাওঁ এই পাইতে থাকক দিয়াচোন এতিয়া পাইতে থাকক ঠিক আছে মানে এইটো পাইতে থাকা পাই লিখিবা তো ইয়াৰ পৰা r কিমান হ'ব 264/2 পাই ঠিক আছে দুইৰে ইয়াক কাটিও দিব পাৰা 132/পাই এটো হল ৰেডিয়াস ভিতৰৰ সাৰ্কেলটোৰ ৰেডিয়াস ঠিক আছে তো আমি এটো চাম যে ই আৰু 3 মিটাৰ আঁতৰত গুচি গ'ল ঠিক আছে তো মানে যোনজন দৌৰবিদে সৃষ্টি কৰা বৃত্তচাপৰ বাবে ৰেডিয়াস কিমান হ'ব ই আৰু 3 মিটাৰ বহাই দিলে এনে এখিনি ৰেডিয়াস আগৰখিনি কিমান এই পাৰ্টটো এখিনি হয় তাৰ লগত আৰু 3 যোগ কৰিব লাগিব অৰ্থাৎ 132/পাই প্লাস আৰু 3 ঠিক আছে আৰু 3 যোগ কৰিব লাগিব এটো তাৰ ৰেডিয়াস হয় আৰু টোটাল কিমান ডিগ্ৰী কোণ কৰিছে 140 ডিগ্ৰী তো থিটা হ'ব 140 ডিগ্ৰী থিটা 140 ডিগ্ৰী therefore আমি যদি এই ডিসটেন্সটো উলিয়াও আমি গম পাম 100 মিটাৰ হয় না এই ডিসটেন্সটো আমি কেনেকৈ উলিয়াম বৃত্তচাপৰ দৈৰ্ঘ্য ফৰ্মুলা কিমান θ/360 into 2 পাই r অৰ্থাৎ 140/360 into 2 into পাই into r মানে কিমান হ'ব এবাৰ এটো 132/পাই plus 3 সব ভাঙি দিয়াচোন 0 0 কাটা গ'ল 2 ৰে 7 2 ৰে 18 7/18 into 2 into ভিতৰত কি কৰিবা পাই into ভিতৰখিনি আগত কৰি লম পাই 132 plus 3 পাই ঠিক আছে ভিতৰটো পূৰণ কৰি দিলো এত পাই কাটা গ'ল তো থাকিল কিমান 7/18 into 2 into 132 plus 3 পাই তো 2 ৰে ইয়াক কাটা 9 বাই যাব 7/9 into 132 plus পাই মানে 22/7 into 3 ঠিক আছে অৰ্থাৎ 7/9 into 132 plus 7/66 হল তো 7/9 into 7 বাই এটো যদি যোগ কৰো ভিতৰখিনি 7 into 132 কৰা 132 into 7 কৰিলে কিমান হ'ব 7 দুগুণ 14 অলপ দীঘলীয়া হয় কিন্তু 7 দুগুণ 14 তেকলে 1 13 7 গুণ 91 ইস ডাইৰেক্ট কৰিছো আৰু 92 অলপ দীঘলীয়া হয় এনো 924 7ৰে 7ক কাটি গ'ল তো থাকিল কিমান 9/924 924ক 9 ৰে হৰণ কৰা 1 2 2ক না যায় 0 পুট কৰিলো 4 নামি আহিলে তো 9 দুগুণ 18 6 হৰণ কৰিব সবে জানা তাৰপিছত 9 6 গুণ 54 আকৌ 6 মানে 102.66 এটো পালো ঠিক আছে এতিয়া চোৱা তাৰ মানে আমি কি গম পালো যে এই ডিসটেন্সখিনি কিমান হয় 102.66
কিন্তু সি কিমান দৌৰিম বুলি ভাবিছে 100 মিটাৰ কিন্তু কিমান হ'লগৈ 102.66 therefore 102.66 is not equal to 100 মিটাৰ তাৰ মানে এইটো লিখি দিবা যে এই ট্ৰেকটো 100 মিটাৰ ৰেচৰ বাবে উপযোগী নহয় ঠিক আছে তো ফাৰ্স্ট পাৰ্ট অফ দ্য কুৱেশ্যন ইজ কমপ্লিট সেকেন্ড আমাক কি কৈছে যে যদি নহয় তেনেহলে কি সলনি কৰিলে ৰেচৰ বাবে উপযোগী হ'ব তো আমি কি সলনি কৰিব লাগিব আমি থিতাটো সলনি কৰিব লাগিব আমি কোনটো সলনি কৰিব লাগিব তো কিমান কোণ কৰিব লাগিব ধৰি লওঁ ধৰা হ'ল সঠিক কোণটো আমি ফাই ধৰি ললো তাৰ সঠিক কোণটো ফাই হয় সো therefore কি হ'ব তাৰ মানে 5/360 ইনটু 2πr ইকুৱেল টু কিমান হ'ব লাগে 100 হ'ব লাগে তাৰ মানে 5/360 ইনটু 2 আগতে আমি কৰিছিলোঁ ন 2πr এখিনি লাগে এই পাৰ্টটো আগতেতো কৰাই আছে আমি অলপ কাটি দিছিলোঁ আকৌ কৰোঁ হা মানে 2 ইনটু পাই ইনটু আৰৰ জেগাত 132/π+3 ইকুৱেল টু 100 ইয়াৰ পৰা তোমালোকে 5 ভ্যালু কিমান উলিয়াই দিবা ঠিক আছে তো তেনেকৈ তোমালোকে ধুনীয়াকৈ কৰি ল'ব পাৰিবা অলপ দীঘলীয়া কুৱেশ্যন হয় কিন্তু এইটোৱে আই থিংক সবতকৈ টান কুৱেশ্যন আছিলে বাকি এইটো একদম ইজি 1/6 পাৰ্ট ভৰ্তি নহয় বাকিখিনি কিমান হৈছে তো 5/6 কৰি ল'বা এইটো ইজি বস্তু তো ইমানখিনি আছিলে হাৰ্ডেষ্ট পেপাৰ মই সলভ কৰি দেখাই দিছোঁ দুই এটা কুৱেশ্যন তোমালোককো কৰিব দিছোঁ বা মই স্পীডতো কৰিব লাগে কাৰণ বহুত দীঘলীয়া প্ৰশ্ন এখন আৰু আশা কৰিছোঁ এনেকুৱা পেপাৰ যাতে মেট্ৰিকত নাহক নহ'লে চবৰে অৱস্থা বেয়া হৈ যাব